Hello everyone, সকলোকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিওলৈ আৰু এই ভিডিওটোত আমি আলোচনা কৰিম কেইটামান অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ যিয়ে নেকি আগন্তুক হ'বলগীয়া এক্সামসমূহত আপোনাক যথেষ্টকৈ সহায় হ'ব বুলি মই ভাবো গতিকে আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব প্ৰথম কোৱেশ্চন হোৱাট ইজ দা হটেষ্ট কন্টেন্ট অন আৰ্থ পৃথিৱীৰ আটাইতকৈ উষ্ণ মহাদেশখন কি আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি আফ্ৰিকা পৃথিৱীৰ আটাইতকৈ উষ্ণ মহাদেশখনৰ নাম হ'ল আফ্ৰিকা মহাদেশ Question number 2 The longest irrigation canal in India is ভাৰতৰ আটাইতকৈ দীঘল জলসিঞ্চনৰ খালটো হ'ল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি ইন্দিৰা গান্ধী কেনেল Question number 3 Which state of India is called the sugar bowl ভাৰতৰ কোনখন ৰাজ্যক চেনিৰ বাটি বুলি কোৱা হয় আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি উত্তৰ প্ৰদেশ Question number 4 Where is the Central Drug Research Institute of India is located ভাৰতৰ কেন্দ্ৰীয় ঔষধ গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি লক্ষ্ণৌ ভাৰতৰ কেন্দ্ৰীয় ঔষধ গৱেষণা প্ৰতিষ্ঠান লক্ষ্ণৌত অৱস্থিত Question number 5 The historical Shershah Suri mark is called as ঐতিহাসিক Shershah Suri মাৰ্গক কি বুলি কোৱা হয় শুদ্ধ উত্তৰ হ'ব অপচন ডি নেশনেল হাইৱে নাম্বাৰ 1 নেশনেল হাইৱে নাম্বাৰ 1 ক ঐতিহাসিক Shershah Suri মাৰ্গ বুলি কোৱা হয় Question number 6 Mikir Hill is located in which state মিকিৰ পাহাৰ কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ উত্তৰ হ'ব অপচন বি আসাম মিকিৰ পাহাৰ আমাৰ অসমত অৱস্থিত Question number 7 Which Indian state borders with three countries Nepal Bhutan and China respectively ভাৰত কোনখন ৰাজ্যৰ সীমা ক্ৰমে নেপাল ভুটান আৰু চীন তিনিখন দেশৰ সৈতে মিলিত হৈ আছে আৰু এই ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি সিকিম Question number 8 Which of the following was the former name of Indira Point তলৰ কোনটো ইন্দিৰা পইণ্টৰ পূৰ্ব নাম আছিল শুদ্ধ উত্তৰ হ'ব অপচন এ পিগমেলিয়ন পইণ্ট Question number 9 Which among the following states has highest population density তলৰ কোনখন ৰাজ্যৰ জনসংখ্যা ঘনত্ব সৰ্বাধিক ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি বিহাৰ Question number 11 Which of the following organization was not established by B.R. Ambedkar তলৰ কোনটো সংগঠন B.R. আম্বেদকাৰে প্ৰতিষ্ঠা কৰা নাছিল শুদ্ধ উত্তৰ হ'ব অপচন সি জিৰো ক্লাব শূন্য ক্লাব B.R. আম্বেদকাৰে প্ৰতিষ্ঠা কৰা নাছিল Question number 12 Which among the following books was authored by Mahatma Gandhi তলৰ কোনখন গ্ৰন্থৰ লেখক মহাত্মা গান্ধী শুদ্ধ উত্তৰ হ'ব অপচন বি হিন্দ স্বৰাজ Question number 13 In 1953 under whose chairmanship was the first OBC commission formed 1953 চনত কাৰ অধ্যক্ষতাত প্ৰথম OBC আয়োগ গঠন হৈছিল শুদ্ধ উত্তৰ হ'ব অপচন ডি কাকা কালেলকাৰ Next question number 14 under whose presidency Congress split into two groups কাৰ সভাপতিত্বত কংগ্ৰেছ দুটা গোটত বিভক্ত হ'ল শুদ্ধ উত্তৰ হ'ব অপচন এ ৰাখ বিহাৰী ঘোষ Question number 15 The resolution of Quiet India movement was passed in which of the following city ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ তল কোনখন চহৰত গৃহীত হৈছিল শুদ্ধ উত্তৰ হ'ব অপচন ডি বম্বে Question number 16 The Englishmen founded their first industry in India at ইংৰাজ পুৰুষসকলে ভাৰতত প্ৰথমটো উদ্যোগ প্ৰতিষ্ঠা কৰিছিল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি সুৰাট ইংৰাজ পুৰুষসকলে ভাৰতত প্ৰথমটো উদ্যোগ প্ৰতিষ্ঠা কৰিছিল সুৰাটত Question number 17 In which of the following language was Gadar journal was first published তল কোনটো ভাষাত গদৰ জাৰ্নেল প্ৰথম প্ৰকাশ হৈছিল শুদ্ধ উত্তৰ হ'ব অপচন এ উৰ্দু ভাষাত প্ৰথম প্ৰকাশ পাইছিল
Question number 18. In which year Montego Chelmsford Reforms was formed? কোন চনত Montego Chelmsford Reforms গঠন কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপচন এ 1990 1919 চনত Montego Chelmsford Reforms গঠন কৰা হৈছিল। Question number 19. The national anthem of India Jana Gana Mana was first sung at ভাৰতৰ জাতীয় সংগীত জনগণ মন প্ৰথম ক'ত গোৱা হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপচন বি কলকাতা 1911 চনত কলকাতাত প্ৰথমে গোৱা হৈছিল। Question number 20. Under whose viceroyalty the Department of Agriculture and Commerce was established? কাৰ viceroyaltyত কৃষি আৰু বাণিজ্য বিভাগ স্থাপন হ'ল? শুদ্ধ উত্তৰটো হ'ব অপচন ডি লৰ্ড Moyo. Question number 21. Who was the Prime Minister of India during Indo-Pak War in 1965? 1965 চনত ভাৰত পাক যুদ্ধৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? আৰু শুদ্ধ উত্তৰটো হ'ব অপচন সি লাল বাহাদুৰ শাস্ত্ৰী। 1965 চনত ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল লাল বাহাদুৰ শাস্ত্ৰী। Question number 22. Bharatnatyam is the dance form of which state? Bharatnatyam কোনখন ৰাজ্যৰ নৃত্যৰূপ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি তামিলনাডু। Question number 23. What is the name of the largest desert in South Asia? দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমিটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি থৰ। দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমিখন হ'ল থৰ মৰুভূমি। Question number 24. From what were the house of the Indus civilization built? হিন্দু সভ্যতাৰ ঘৰবোৰ কিহৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপচন এ ইটা। হিন্দু সভ্যতাৰ ঘৰবোৰ ইটাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। Question number 25. মাতৃ মন্দিৰ is located in? মাতৃ মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি তামিলনাডু। মাতৃ মন্দিৰ তামিলনাডুত অৱস্থিত। Question number 26. The Shanghai festival is celebrated in? Shanghai মহোৎসৱ ক'ত উদযাপন কৰা হয়? শুদ্ধ উত্তৰটো হ'ব অপচন বি মণিপুৰ। সাংঘাই মহোৎসৱ মণিপুৰত উদযাপন কৰা হয়। Question number 27. Which district of Assam has the highest number of tree gardens? অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে? শুদ্ধ উত্তৰটো হ'ব অপচন ডি ডিব্ৰুগড়। Question number 28. The number of chambers in a human heart is? মানুহৰ হৃদয়ত থকা কোঠাৰ সংখ্যা হ'ল অপচন বি হ'ব শুদ্ধ 4। Question number 29. ELISA টেষ্ট কি পৰীক্ষা কৰিবলৈ কৰা হয়? শুদ্ধ হ'ব অপচন সি H। Question number 30. The chemical name of baking soda is? বেকিং সোডাৰ ৰাসায়নিক নাম হ'ল শুদ্ধ হ'ব অপচন সি সোডিয়াম বায়'কাৰ্বনেট NaHCO3। Question number 31. Who is the youngest player to get Rajiv Gandhi খেল ৰত্ন? ৰাজীৱ গান্ধী খেল ৰত্ন পোৱা আটাইতকৈ কম বয়সীয়া খেলুৱৈগৰাকী কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অভিনৱ বিন্দা। ৰাজীৱ গান্ধী খেল ৰত্ন পোৱা আটাইতকৈ কম বয়সীয়া খেলুৱৈগৰাকী আছিল অভিনৱ বিন্দা। Question number 32. Which economic own the Nobel Prize 1998? কোনগৰাকী অৰ্থনৈতিকবিদে 1997 নোবেল বঁটা লাভ কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপচন এ অমৰ্ত্য সেন। অমৰ্ত্য সেনে 1998 চনত নোবেল বঁটা লাভ কৰিছিল। Question number 33. Where is the Lakshadweep Island located? লক্ষদ্বীপ দ্বীপপুঞ্জ ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন বি আৰবিয়ান সি। লক্ষদ্বীপপুঞ্জ আৰব সাগৰত অৱস্থিত। Question number 34. Where is Lathamar Holi celebrated? Lathamar Holi ক'ত পালন কৰা হয়? শুদ্ধ উত্তৰ হ'ব অপচন এ বেনাৰস আৰু নন্দাগাঁও। Lathamar Holi বেনাৰসৰ নন্দাগাঁৱত পালন কৰা হয়। Question number 35. What is the study of viruses called? ভাইৰাছৰ অধ্যয়নক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপচন সি ভাইৰলজি। ভাইৰাছৰ অধ্যয়নক ভাইৰলজি বুলি কোৱা হয়। Question number 36. Which Indian author wrote the book
দ্য ইংলিছ টিচাৰ দ্য ইংলিছ টিচাৰ নামৰ গ্ৰন্থখন কোন ভাৰতীয় লেখকে লিখিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আৰ কে নাৰায়ণ Question number 37 Jammu and Kashmir was given special status under which article Jammu Kashmir কোনটো অনুচ্ছেদৰ অধীনত বিশেষ মৰ্যাদা দিয়া হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আৰ্টিকল 373 Question number 38 which of the following reacts with water তলৰ কোনটোৱে পানীৰ লগত বিক্ৰিয়া কৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ক্যালসিয়াম Question number 39 The Gandhi Rhine Pact was related to which of the following movements of India আৰু গান্ধী ৰাইন চুক্তিৰ তলৰ কোনটো আন্দোলনৰ সৈতে জড়িত আছিল আৰু শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট নাগৰিক অবাধ্যতা আন্দোলন Question number 40 Which of the following is not a tributary of the Indus River তলৰ কোনটো সিন্ধু নদীৰ উপনৈ নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দা গংগা নদী হিন্দু নদীৰ উপনৈ নহয় Question number 41 Where did Gautam Buddha give his first sermon গৌতম বুদ্ধই প্ৰথম ধৰ্মধ্বনি ক'ত দিছিল শুদ্ধ উত্তৰটো অপশ্যন বি সাৰনাথ গৌতম বুদ্ধই সাৰনাথত প্ৰথমে ধৰ্মবাণী প্ৰচাৰ কৰিছিল Question number 42 Which of the following kings was father of Sanghamitra and Mahendra Burman তলৰ কোনজন ৰজা সংঘমিত্ৰ আৰু মহেন্দ্ৰ বৰ্মনৰ পিতৃ আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি অশোক আছিল সংঘমিত্ৰ আৰু মহেন্দ্ৰ বৰ্মনৰ পিতৃ Question number 43 Who was the last emperor of Maurya dynasty মৌৰ্য বংশৰ শেষ সম্ৰাট কোন আছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি বিহাৰদাত আছিল মৌৰ্য বংশৰ শেষৰজন সম্ৰাট Question number 44 During which reign did the famous Chinese traveler Huangzhang visit India কাৰ ৰাজত্বকালত বিখ্যাত চীনা পৰিব্ৰাজক হিউৱেনচাং ভাৰতলৈ আহিছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হৰ্ষবৰ্ধনৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেনচাং ভাৰতলৈ আহিছিল Question number 45 Who was the prime minister who led India during the 1965 Indo-Pak War 1965 চনৰ ভাৰত পাক যুদ্ধৰ সময়ত ভাৰতৰ নেতৃত্ব দিয়া প্ৰধানমন্ত্ৰী কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লাল বাহাদুৰ শাস্ত্ৰী Question number 46 Who is the author of the ancient Sanskrit grammar book অষ্টধায়ী প্ৰাচীন সংস্কৃত ব্যাকৰণ পুথি অষ্টধায়ী লেখক কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি পানিনি আছিল সংস্কৃত গ্ৰন্থ অষ্টধায়ী লেখক Question number 47 Which movement had to be stopped suddenly due to Chauri Chora incident Chauri Chora কাণ্ডৰ বাবে কোনটো আন্দোলন হঠাতে বন্ধ কৰিবলগীয়া হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি নন কৰ্পোৰেচন মুভমেন্ট অসহযোগ আন্দোলনৰ বাবে Question number 48 Where is the Meenakshi temple situated মীনাক্ষী মন্দিৰ ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তামিলনাডু Question number 49 The first Buddhist council was held in the reign of কাৰ ৰাজত্বকালত প্ৰথম বৌদ্ধ পৰিষদ অনুষ্ঠিত হৈছিল শুদ্ধ উত্তৰটো অপশ্যন এ অজাতশত্ৰু ৰাজত্বকালত প্ৰথম বৌদ্ধ পৰিষদ অনুষ্ঠিত হৈছিল Question number 50 Zero was invented by শূন্যৰ উদ্ভাৱক কোনে কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি আৰ্যভট্ট শূন্যৰ